নমস্কাৰ বন্ধু বান্ধৱীসকল বিটিচিৰ ক্ষেত্ৰত এলপি আৰু ইউপিৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আজি 10 জুলাই তাৰিখে অন্ত পৰিব। ইয়াৰ পিছত বহুতেই জানিব বিচাৰে যে DW আছামৰ ফালৰ পৰা যি 5500 পদৰ কাৰণে এলপি আৰু ইউপিৰ বিজ্ঞাপন প্ৰকাশ পাইছিল, অনলাইন আবেদন হৈছিল, তাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া আৰম্ভ হ'ব। আৰু বহুতেই কমেণ্ট ছেকশ্যনত সুধি থাকে যে প্ৰথমে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব নে মেধা তালিকা প্ৰকাশ পাব। আমি যদি পূৰ্বৰ নিযুক্তিবিলাক চাওঁ, প্ৰথমেই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, তাৰপিছতহে প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ পায়। গতিকে এইবাৰো তেনেদৰে প্ৰথমেই আপোনালোকে নিশ্চয় দেখিছে বিটিচিৰ ক্ষেত্ৰতে প্ৰথমেই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক হৈছে। গতিকে DW আছামৰ ক্ষেত্ৰতো এলপি ইউপিৰ প্ৰথমেই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত DW ফালৰ পৰা অফিচিয়েল নটিফিকেশ্যন বৰ্তমানলৈকে প্ৰকাশ কৰা হোৱা নাই। যোৱা 3 জুলাই তাৰিখে একাংশ প্ৰাৰ্থীয়ে DW ভিজিট কৰিছিল। তেওঁলোকক DW ফালৰ পৰা জনাইছিল যে অতি শীঘ্ৰেই অফিচিয়েল নটিফিকেশ্যন ৱেবছাইটত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আৰু DW এগৰাকী বিষয়াই সামাজিক মাধ্যমত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বানপানীৰ ছিটুৱেশ্যন কিছু উন্নত হ'লেই প্ৰকাশ পাব বুলি তেওঁলোকে সামাজিক মাধ্যমত লিখিছিল। গতিকে আমি সকলোখিনি দিশ যদি চাওঁ, গতিকে জুলাই মাহৰ শেষৰ ফালে অথবা আগষ্টৰ আৰম্ভণিতে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন ওলোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী তথা বিভাগৰ পৰা অনুমোদনৰ কথা আছে। গতিকে কেণ্ডিডেটসকলে DWৰ অফিচিয়েল ৱেবছাইট আপোনালোকে ভিজিট কৰি থাকিব আৰু আমাৰ ফালৰ পৰাও আমি অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পোৱাৰ লগে লগেই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, যোৱা 2-3 দিনত যি 35,000 নিযুক্তিৰ বিষয়ে অসম চৰকাৰৰ ফালৰ পৰা বিশেষতঃ মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত তেখেতে অৱগত কৰিছে। গতিকে ADR ক্ষেত্ৰত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে যি APSCৰ পদ্ধতিত নিযুক্তি হ'বলৈ গৈ আছে, তাৰ প্ৰিলিমছ পৰীক্ষাৰ কাৰণে দিন ঘোষণা কৰা হৈছে। অসম পুলিচৰ ক্ষেত্ৰতো ফিজিকেল টেষ্টৰ কাৰণে দিন ঘোষণা কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ অতি শীঘ্ৰে এলপি আৰু ইউপিৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণেও অফিচিয়েল নটিফিকেশ্যন শীঘ্ৰেই প্ৰকাশ পাব। আৰু টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণেও বহু প্ৰাৰ্থীয়ে প্ৰস্তুতি চলাই আছে। গতিকে টেটকাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতো আবেদনৰ কাৰণে নটিফিকেশ্যন শীঘ্ৰেই ওলাব বুলি আমি আশা কৰিব পাৰোঁ। আপোনালোকে নিশ্চয় জানে যে এইবাৰ গণিত শিক্ষকৰ ক্ষেত্ৰত মাধ্যমিকত নতুনকৈ আৰু 2000 পোষ্ট ওলাব, সেই বিষয়ে শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। গতিকে আবেদনৰ নটিফিকেশ্যন ওলালে আমি গম পাম যে মাধ্যমিকৰ ক্ষেত্ৰত কেনেকৈ ধৰণৰ কি কি লাগিব। গতিকে সেই নটিফিকেশ্যন অতি সোনকালেই প্ৰকাশ পাব বুলি আমি আশা কৰিছোঁ। আপোনালোকে নিশ্চয় জানে যে আগন্তুক যি 35,000 নিযুক্তি হ'বলৈ গৈ আছে, ইয়াৰ সকলোখিনি কাম ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। গতিকে ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ অহা বছৰ 2025 চনৰ মাৰ্চ এপ্ৰিলৰ ভিতৰতে সকলোখিনি কাম সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ইয়াৰ লগতে যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে মাৰ্চ মাহৰ ভিতৰতে এলপি আৰু ইউপিত প্ৰায় 8,000 খালী পদ ওলোৱাৰ কথা তেখেতে জনাইছে। গতিকে নতুনকৈ হয়তো আৰু 8,000 পদৰ কাৰণে অহা বছৰত বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে এলপি আৰু ইউপি আৰু মাধ্যমিকৰ ক্ষেত্ৰত। ইতিমধ্যেই এলপিৰ ক্ষেত্ৰত 5,500ৰো অধিক আৰু এলপি ইউপিৰ ক্ষেত্ৰত 5,500ৰো অধিক পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পালে আৰু অনলাইন আবেদন হ'ল। আৰু মাধ্যমিকৰ ক্ষেত্ৰতো হাইস্কুলৰ ক্ষেত্ৰত 7,000ৰো অধিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 1500ৰো অধিক পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পালে। অৱশ্যে মাধ্যমিকৰ ক্ষেত্ৰত টেটকাম ৰিক্ৰুইটমেণ্টৰ এতিয়ালৈকে অনলাইন আবেদন হোৱা নাই। গতিকে আমাৰ ফালৰ পৰাও আমি অফিচিয়েল খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত এই বিষয়ে সুধি আছিল আৰু আমিও এই সকলোখিনি দিশ চাই আপোনালোকলৈ এইখিনি তথ্য আজি আগবঢ়াই দিলোঁ। গতিকে খুব এটা ভাল খবৰ বুলি ক'ব লাগিব। বিভিন্নজনে ADR কাৰণেও প্ৰিপেৰেশ্যন চলাই আছে। আছাম পুলিচৰ ক্ষেত্ৰতো বহুতেই তেওঁলোকে ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু টেটকামৰ কাৰণেও প্ৰস্তুতি চলাই আছে। গতিকে আৰু যে বেছি দিন নাই, এই সকলোখিনি প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু আগন্তুক বৰ্ষত এক বৃহৎ নিযুক্তিৰ দিশে আগবাঢ়িছে। বিশেষতঃ 35,000তকৈ অধিক পদৰ চৰকাৰী নিযুক্তিৰ কাৰণে আগবাঢ়িছে। গতিকে আজি এইখিনি কথাকে আপোনালোকলৈ আগবঢ়াই দিলোঁ। গতিকে এনেধৰণৰ শিক্ষামূলক বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব।
প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।